নমস্কাৰ বন্ধুসকল, আছামিজ এভৰিথিং ইউটিউব চেনেলটোত আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আমাৰ ভিডিঅ'বোৰ চাই ভাল পাইছে। এই ভিডিঅ'টো যদি ভাল পায় লাইক কৰি দিব, ইনফৰমেশ্যনটো ভাল পালে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব। বন্ধুসকল, আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আজি ছেকেণ্ড ৰাউণ্ডৰ ছিট এলটমেণ্ট আহিব। গতিকে ছিট এলটমেণ্টৰ কাৰণে আপোনালোকে কি কি কৰিব লাগিব? নাম আহিবলৈ, নাম অহাৰ পাছত আপোনালোকে কি কৰিব লাগিব, এডমিশ্যন কেতিয়া হ'ব, থাৰ্ড কাউন্সেলিং কেতিয়া হ'ব, সেই বিষয়ে আপোনালোকক জনাম। আৰু যদি কেনেবাকৈ এডমিশ্যনটো নলয়, আপোনালোকে কিবা কাৰণত ল'ব নোৱাৰিলে, তেতিয়াহ'লে আপোনালোকৰ হাতত আপোনালোকে কি কৰিব পাৰিব সেই বিষয়ে মই আপোনালোকক জনাই দিবলৈ এই ভিডিঅ'টো প্ৰস্তুত কৰি আনিছোঁ। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে শেষলৈকে চাই যাব। প্ৰথমতে যিটো ডেছক্ৰিপশ্যনৰ লিংক আছে গৈ আপোনালোকে লগ ইন কৰি ল'ব। লগ ইন কৰাৰ কাৰণে সকলোৱে জানে কেনেদৰে লগ ইন কৰিব লাগে, মই আপোনালোকক দেখুৱাই দিছোঁ। লগ ইন কৰাৰ পিছত এনেদৰে পেজটো অ'পেন হৈ যাব। ঠিক আছে, ইয়াত আপোনালোকে এই বাকীখিনি দেখিব, চইচ এভেইলেবল চইচ ফিলিং এণ্ড লগিং, এইখিনি চব কটা চিন আহিব, কিয়নো এইখিনি এতিয়ালৈকে নহয়। ছেকেণ্ড ৰাউণ্ডৰ এডমিশ্যনৰ কাৰণে আপোনালোকে চইচ ফিলিং কৰিব দৰকাৰ নাই। চইচ ফিলিং নকৰাকৈ আপোনালোকে যিটো চইচ ফিলিং ফাৰ্ষ্টতে কৰিছিলে সেইটোৰ আধাৰতে এইটো আহিব। আৰু ইয়াত আপগ্ৰেড যিখিনিয়ে কৰিছে সেইখিনি আপগ্ৰেড হ'ব। তাৰপিছত যিখিনিয়ে ছিট নাপালে ফাৰ্ষ্ট লিষ্টত, তেওঁলোকৰ কাৰণে ইয়াত ছিট আহিব। সকলোৰে কাৰণে ছিট নাহে, কাৰণ তেওঁলোকৰ ৰেংক ৱাইজ আহিব, তেওঁলোকৰ তাত কেটেগৰী ৱাইজৰ কথা আহিব, সেইখিনি আহিব। তাৰপিছত চইচ নাম্বাৰৰ ওপৰত কথা আহিব। মই আগতেও কৈছোঁ যে চইচ নাম্বাৰটো ইম্পৰ্টেণ্ট। ইয়াত আপোনালোকে কেই নম্বৰ চইচত দিছে, এটা চইচত আপোনালোকৰ 3জন ব্যক্তিয়ে যদি দিয়ে, ধৰক 1, 2 আৰু 3, তেতিয়া 1 নম্বৰত যিজনে চইচটো 1 নম্বৰ চইচ দিব, যিটো ট্ৰেডক 1 নম্বৰ থকাজনে আগত ছিলেক্ট কৰিব, 2 নম্বৰ চইচ নাম্বাৰ দিয়াজনক পিছত ছিলেক্ট কৰিব, আৰু 3 নম্বৰজন সেই তেনেদৰে আহি থাকিব গোটেই বস্তুটো। এতিয়া আপোনালোকে ইয়াত দেখিছেনে এটা অপশ্যন আছে, ছিট এলটমেণ্ট বুলি এটা অপশ্যন আহিব, তাত আপোনালোকে ক্লিক কৰিব লাগিব। মই এতিয়ালৈকে অহা নাই কাৰণে মই দেখুৱাব পৰা নাই। যেতিয়া ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে আপোনালোকৰ গোটেই ৰিজাল্টটো আহি যাব। আৰু ৰিজাল্টটো অহাৰ লগে লগে মই আপোনালোকক এটা ভিডিঅ'ৰ যোগেদি গোটেইখিনি বুজাই দিম, কি কি কৰিব লাগিব, কি নকৰিব। এতিয়া কথাটো হৈছে, ছেকেণ্ড কাউন্সেলিং আজি আহিব, 3 ছেপ্টেম্বৰ লিখা আছে। আজি 3-4মান বজাত আহি যাব। আৰু 3-4মান বজাত সকলোৱে ডিছপ্লে নহ'ব পাৰে, আপোনালোকে অলপ ৱেইট কৰিব। 6-7টাৰ ভিতৰত আপোনালোকৰ এইখিনি আহি যাব। আৰু আপোনালোকে পাৰিলে ফায়াৰফক্স ব্ৰাউজাৰটো ইউজ কৰিব। তাৰপিছত আপোনালোকে 5 পৰা 7 ছেপ্টেম্বৰৰ ভিতৰত আপোনালোকে যিখন এলটমেণ্ট লেটাৰখন ডাউনলোড কৰাৰ পাছত 5 পৰা 7ৰ ভিতৰত আপোনালোকে এডমিশ্যন ল'ব লাগিব। যদি এডমিশ্যন নলয়, আপোনালোকৰ ফৰফিটেড হৈ যাব, কাৰণ আপোনালোকে আৰু এডমিশ্যন নাপায়, আৰু কাউন্সেলিং প্ৰক্ৰিয়াৰ পৰা আপোনালোকক আউট কৰি দিয়া হ'ব, আপোনালোকৰ নাম আৰু নাহে। তাৰপাছত যদি আপোনালোকে ছিট নাপায়, তেতিয়াহ'লে আপোনালোকে আকৌ মডিফিকেশ্যন কৰিবলৈ সময় পাব। ছিট পালেও পাব, যদি আপোনালোকে কলেজত গৈ সেই ITI কলেজত গৈ এডমিশ্যন ল'ব লাগিব। এডমিশ্যন লৈ আপোনালোকে আপগ্ৰেড কৰিব লাগিব। ছিটটো আপোনালোকে আপগ্ৰেডৰ কাৰণে এপ্লাই কৰিব লাগিব। তাৰপিছত আনফ্ৰিজ কৰি থৈ আহিব লাগিব। তাৰপিছত আপোনালোকে পুনৰ চইচ ফিলিং, ৰিভাইচিং, মডিফিকেশ্যন কৰিব পাৰিব। চইচ নাম্বাৰকেইটা মডিফিকেশ্যন কৰিব পাৰিব। আৰু যিসকলে ছিট নাপালে সেইসকলে প্ৰথম পৰা ফিল আপ কৰিব পাৰিব। 8 আৰু 9 ছেপ্টেম্বৰ 2টা দিন মই সেই গোটেই প্ৰচেছটো আপোনালোকক দেখুৱাই দিম। তাৰ অলপ প্ৰচেছটো অলপ বেলেগ হ'ব, সেই বিষয়ে আপোনালোকক মই জনাই দিম। কিন্তু চেনেলটো ছাবস্ক্ৰাইব যদি কৰা নাই, ছাবস্ক্ৰাইব কৰি থ'বলৈ নাপাহৰিব। তাৰপাছত আপোনালোকৰ 11 ছেপ্টেম্বৰত থাৰ্ড কাউন্সেলিং হ'ব, সেইটো পিছৰ কথা। এতিয়া কথাটো হৈছে, আপোনালোকে যদি ছিটটো পায়, ছিটটো পোৱাৰ লগে লগে আপোনালোকে 5 তাৰিখৰ পৰা এডমিশ্যন ল'বলৈ যাবই লাগিব। এডমিশ্যনটো ল'বই লাগিব। এডমিশ্যনটো লোৱাৰ পাছতহে আপোনালোকে আপগ্ৰেড কৰিব পাৰিব। এডমিশ্যনটো যদি নলয়, আপোনালোকে আউট হৈ যাব। মই আগতে কৈছোঁ, বহুত ভুল হৈছে এনেকুৱা। যিসকলে এডমিশ্যন ল'বলৈ নগ'লে, তেওঁলোকে ফৰফিটেড হৈ গৈছে অলৰেডি। ঠিক আছে, গতিকে আশা কৰিছোঁ বুজি পালে কথাটো। যদি ভিডিঅ'টো ভাল পালে, ইনফৰমেশ্যনটো ভাল পালে, ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব। এটা ডিটেইলছ ভিডিঅ' আহি আছে, ছেকেণ্ড ৰাউণ্ডৰ যি কাউন্সেলিঙৰ ছিট এলটমেণ্টৰ ৰিজাল্ট অহাৰ লগে লগে এটা ডিটেইলছ ভিডিঅ' বনাই দিম মই আপোনালোকক, কেনেদৰে কি কি কৰিব লাগিব, কি কি ভুল নকৰিব। ফাৰ্ষ্ট কাউন্সেলিঙত যি যি ভুল কৰিছিলে, সেই সকলোবিলাক ভুলৰ মই উত্তৰ আপোনালোকক ইয়াত দেখুৱাই দিম, যাতে আপোনালোকৰ ছেকেণ্ড কাউন্সেলিঙৰ পাছত আপোনালোকৰ কোনো ধৰণৰ ভুল নহয়। গোটেই প্ৰচেছটো বুজাই দিম। আজিলৈ বাই বাই।